নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ইন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এছাইনমেণ্ট আহিছে। আপোনালোকৰ যিসকলে জানুৱাৰী ছেশ্যন অৰ্থাৎ 2025 জানুৱাৰী ছেশ্যনত এডমিশ্যন লৈছিলে তেখেতসকলৰ কাৰণে এয়া এছাইনমেণ্ট আপোনালোকৰ এডুকেশ্যনৰ। এই এছাইনমেণ্টসমূহ আপোনালোকে লিখি অহা 20 এপ্ৰিল তাৰিখৰ ভিতৰত আপোনালোকৰ নিৰ্দিষ্ট ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। মই আপোনালোকৰ সহায় হোৱাকৈ গোটেইকেইখন এডুকেশ্যনৰ এছাইনমেণ্টৰ পেপাৰৰ এছাইনমেণ্ট দি দিছোঁ। ইয়াতে আপোনালোকে ইয়াৰ পৰা লিখিব পাৰিব। ইয়াৰ যিসমূহ এনভাইৰনমেণ্টেলমূলক কুৱেশ্যন এনচাৰ আপোনালোকে বিচাৰিলে মই উত্তৰ দিবলৈ চেষ্টা কৰিম, যদিহে আপোনালোকে বিচাৰে। চাব, এই নিৰ্দিষ্ট যি ৱৰ্ড দিছে সেই ৱৰ্ডৰ ভিতৰত আপোনালোকে লিখিব লাগিব। আৰু কৈছে যে কিছু নীতি নিয়ম আছে যে সম্পূৰ্ণ আপোনালোকে ষ্টাডি মেটেৰিয়েল ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনালোকে অৰ্থাৎ ষ্টাডি মেটেৰিয়েল ব্যৱহাৰ কৰিলেও আপোনালোকে নিজস্ব কিছু মন্তব্য তথা লিখা আপোনালোকে সংযোগ কৰিহে এছাইনমেণ্ট লিখিব, তেতিয়াহে আপোনালোকে নম্বৰ পাব। সেইকাৰণে আপোনালোকে অলপ নিজৰ সম্পূৰ্ণভাৱে ষ্টাডি মেটেৰিয়েলৰ পৰা হুবহুভাৱে নিলিখিব প্ৰশ্নৰ উত্তৰবিলাক। আৰু কিবা পৰামৰ্শ বিচাৰিলে বা সহায় লাগিলে মোক জনাব। নতুনকৈ অহাসকলে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনৰ বাবে তথা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ বাবে ছেমিনাৰ পেপাৰ বা ডিচাৰ্টেশ্যনৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব। আজিলৈ আহোঁ, ধন্যবাদ।